প্ৰায় 7 বছৰ আগতে যেতিয়া মই ইউটিউবৰ জগতখনত খোজ দিছিলোঁ তেতিয়া বহুতৰে বাবে এয়া মাত্ৰ এটা ধেমালি আছিল। বহুতে হাঁহিছিল, বহুতে কৈছিল এইবোৰ কৰি কি হ'ব। কিন্তু মোৰ মনত এটা জেদ আছিল। আজি মোৰ হাতত যিখন চিঠি আছে এইখন কেৱল এখন কাগজ নহয়, এইখন মোৰ যোৱা কেইবা বছৰৰ কষ্ট, উজাগৰি নিশা আৰু আপোনালোকৰ মৰমৰ প্ৰমাণ। আপোনালোকে ভাবিছে এইখন কি? ইমান দূৰৈৰ পৰা 7 সাগৰ 13 নদী পাৰ হৈ আমেৰিকাৰ পৰা মানে মোৰলৈ এই সৰু গাঁওখনলৈ বা মৰিগাঁওলৈ এই চিঠিখন কিয় আহিল? গুগলৰ দৰে ইমান ডাঙৰ কোম্পানী এটাই মোক কিয় বিচাৰি বা মোলৈ কিয় চিঠিখন পঠিয়ালে? ইয়াৰ ভিতৰত এনেকুৱা কি আছে যিয়ে মোৰ গোটেই জীৱনটো সলাই দিব পাৰে? মোৰ চেনেলত 2000তকৈও অধিক ছাবস্ক্ৰাইবাৰ আছে, কিন্তু ভিউজ কেতিয়াবা 100, কেতিয়াবা তাতকৈও কম। বহুবাৰ ভাবিছিলোঁ হাৰ মানি দিওঁ। মোৰ লগৰ ল'ৰাবোৰে যেতিয়া বাহিৰত ফুৰি আছিল, মই তেতিয়া স্ক্ৰিপ্ট লিখি আছিলোঁ, মই তেতিয়া টেকনিকেল কথা শিকি আছিলোঁ। আজি যেতিয়া এই $10 সম্পূৰ্ণ হ'ল আৰু গুগলে মোৰ ঘৰ বিচাৰি এই লেফাফাটো পঠিয়ালে, সঁচাকৈ কৈছোঁ চকু পানী ধৰি ৰাখিব পৰা নাই। আজি মোৰ মা-দেউতাই গৌৰৱ কৰিব পাৰিব যে তেওঁলোকৰ ল'ৰাই কিবা এটা কৰি দেখুৱালে। অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু দাই যেতিয়া বহু বছৰ আগতে এনেকুৱা এটা ভিডিঅ' বনাইছিল, তেতিয়া মই এজন দৰ্শক হিচাপে চাইছিলোঁ আৰু আজি মই নিজেই সেই ঠাইত থিয় হৈ আছোঁ। এই চিঠিখনৰ ভিতৰত এটা গোপন পিন আছে। এই পিনটোৰ অবিহনে মই ইউটিউবৰ পৰা এটকাও উলিয়াব নোৱাৰোঁ। এয়া আমাৰ নিচিনা এজন ক্ৰিয়েটৰৰ বাবে কেৱল পিন নহয়, আমাৰ সপোনৰ চাবি। কিন্তু আপোনালোকে জানেনে এই চিঠিখন মোৰ ওচৰলৈ অহাত কিমান কষ্ট হৈছে? বহুতে এই পিনটো নাপায়, বহুতে ভুল কৰে আৰু তেওঁলোকৰ চেনেল ডিলিট হৈ যায়। মই বিচাৰোঁ মোৰ দৰে যিবোৰ নতুন ল'ৰা-ছোৱালী আগবাঢ়ি আহিব বিচাৰিছে তেওঁলোকে যাতে এই ভুল নকৰে। মই কেনেকৈ এইটো এপ্লাই কৰিলোঁ আৰু আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব মই সকলো আপোনালোকক জনাম। কাৰণ মই বিচাৰোঁ আমাৰ অসমৰ প্ৰতিটো ল'ৰাই স্বাৱলম্বী হওক। শেষত ইয়াকে ক'ম, ভিউজ কম আহিব পাৰে, মানুহে হাঁহিব পাৰে, কিন্তু আপোনাৰ লক্ষ্যত যদি আপুনি অটল থাকে, এদিন গুগলে আপোনাৰ ঘৰৰ ঠিকনা বিচাৰি পাবই। আজি মই বহুত সুখী, আপোনালোকৰ মৰম অবিহনে এয়া সম্ভৱ নাছিল। ভিডিঅ'টো যদি অলপ হ'লেও ভাল লাগিছে তেন্তে শ্বেয়াৰ কৰিব আৰু মোক আশীৰ্বাদ কৰিব, যাতে মই অসমৰ নাম উজ্বলাব পাৰোঁ। ধন্যবাদ।